আমাৰ মগজুত এটা সৰু ছিষ্টেম আছে। এতিয়া আপোনাৰ মনতো প্ৰশ্ন আহিব পাৰে যে এনেকুৱা কোনটো সন্দেশবাহক বা পোষ্টমেন আছে যিটো আপোনাৰ আৰু ইউনিভাৰ্চেল ফ'ৰ্চেছ বা ইউনিভাৰ্চৰ মাজত সম্পৰ্ক কৰাই আছে। মনত ৰাখিব, সেইটো হ'ল আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ ভিতৰত বা আপোনাৰ ব্ৰেইনৰ ভিতৰত থকা এটা পাৰ্ট, যিটো RAS ৰেটিকুলাৰ এক্টিভেটিং ছিষ্টেম বুলি কোৱা হয়। এনে অৱস্থাত আপুনি গোটেই জীৱনৰ বাবে এটা গ'ল বনাওক, যিটো মিছনৰ দৰে কাম কৰিব। ৰেটিকুলাৰ এক্টিভেটিং ছিষ্টেমে আপোনাক ডাইৰেকশ্যন দি থাকিব যে আপোনাৰ গ'ল পূৰণ কৰিব লগা আছে, আপুনি এইটো নাখাব, আপুনি সেইটো খাওক, আপুনি এই মানুহৰ লগত উঠা বহা নকৰিব, আপুনি সেই মানুহৰ লগত মিলক, আপুনি এই ঠাইলৈ নাযাব, আপুনি সেই ঠাইলৈ যাওক। আৰু তেতিয়া আপুনি চাব যে ধৰক আপুনি সেইবোৰ পেটাৰ্ণ এনজয় কৰি আছে যিবোৰ এজন মহামানৱে এনজয় কৰে। আৰু লগতে সেই মানুহবোৰক মাফ কৰি দিয়ক যিবোৰৰ বেকাৰ মেমৰি আপোনাৰ ভিতৰত আছে। আৰু যদি আপুনি এনেকুৱা নকৰে, তেতিয়াহ'লে ৰেটিকুলাৰ এক্টিভেটিং ছিষ্টেম সেইবোৰতো এংগেজ হৈ থাকিব। মানে আপুনি যদি ৰেটিকুলাৰ এক্টিভেটিং ছিষ্টেমক সম্পূৰ্ণৰূপে জাগ্ৰত কৰিব পাৰে বা ইয়াক কেনেকৈ ইউটিলাইজ কৰিব পাৰে সেইটো শিকি ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ লাইফতো অপৰচুনিটি অট'মেটিকলি আহিবলৈ ধৰিব। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।